উৎকৰ্ষগত বিষয়, অতি শংকিত বিষয়। এইকাৰণে শংকিত বিষয় যিটো সময়ত চাওক চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে বন ৰোপণ কৰাৰ কাৰণে, আৰু এই ক্ষেত্ৰত দেখা গৈছে যে কোম্পানী বিলাকে এফালৰ পৰা বন ধ্বংসযজ্ঞ চলাই তেওঁলোকে কোম্পানী কি কৰিল, প্ৰতিষ্ঠিত কৰিল। তাৰপিছত এতিয়া সেই কোম্পানীত যি উৎপাদনৰ কাৰণে কেঁচা সামগ্ৰী ব্যৱহাৰ কৰিব লাগে, সিহঁতে কয়লাৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰি দিলে, ইন্ধন হিচাপে আপোনাৰ খৰি ব্যৱহাৰ কৰি আছে। কিন্তু লজ্জাজনক কথাটো হৈছে খৰি, এতিয়া খৰিবিলাক ক'ৰ পৰা আহে? নিশ্চয় জংঘলৰ পৰা আহে, গছ আহে, গছ গছনি কাটি ধ্বংস কৰাৰ ফলত সেই খৰিবিলাক আহি ইয়াত যোগান ধৰে। আৰু এই খৰিবিলাক যে আহে সম্পূৰ্ণৰূপে অবৈধভাৱে আহে, চালানবিহীনভাৱে আহে। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে ৰেঞ্জাৰৰ চকুত, বন বিভাগৰ চকুত ধূলা দি তেওঁলোকে কেনেকে মিতিৰালি কৰি সংগোপনে কেনেকে খৰিবিলাক কোম্পানীত আহে, এইটো হৈছে আচল ৰহস্যজনক কথাটো। তেওঁলোকে আচলতে তেওঁলোকৰ ক'ৰবাত নহয় বুজা পৰা আছে নেকি, আমাৰ সন্দেহ হয় যে বন বিভাগৰ লগত কোম্পানীৰ লগত কিবা বুজা পৰা আছে নেকি। তেওঁলোকে মাজে মাজে 2-4খন গাড়ী তেওঁলোকে ধৰি দেখায়, নাটক কৰি দেখুৱায় যে আচলতে তেনেকুৱা নহয়, ইয়াত হাজাৰ হাজাৰ গাড়ী আহে। গতিকে এই খৰিখিনি, গাড়ীৰ খৰিখিনি কেনেকে আহিব পালে? বন বিভাগ থকাতে, ইমান সক্ৰিয় বন বিভাগ থকাতে খৰিখিনি কেনেকে আহে? তাৰপিছত এতিয়া আমি শুনা পাইছো যে ইতিমধ্যে বন বিভাগে 3খনমান গাড়ী আটক কৰিছে, জব্দ কৰিছে। কিন্তু এই 3খনেই কেৱল খৰি দিয়া গাড়ী নে আৰু আগতে আহিছিল? গতিকে বন বিভাগে এটি স্পষ্ট কৰিব লাগে তেওঁলোকে কিহৰ ভিত্তিত এই চালানবিহীনভাৱে অবৈধভাৱে খৰি কোম্পানীৰ লগত ব্যৱসায় কৰাৰ কাৰণে তেওঁলোকে অনুমতি দিছে নেকি কোনো ব্যৱসায়ক, এইটো স্পষ্ট কৰি দিব লাগে। আৰু যিটো বন ধ্বংস যজ্ঞ চলিছে, বন ধ্বংস কৰি এই খৰিবোৰ লৈ অহা হৈছে, কেৱল গোৱালপাৰাত নহয় বাহিৰৰ পৰাও গাড়ী আহি আছে। এইটো আপুনি চাওক, কেৱল গোৱালপাৰাৰ জংঘলৰ পৰা এই খৰিবিলাক আনা নাই, এই খৰিসমূহ আহিছে বিভিন্ন জিলাৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা, য'ত হাজাৰ হাজাৰ বিঘা ফৰেষ্ট এৰিয়া আছে, হাজাৰ হাজাৰ বিঘা বন আছে। সেই তাৰ পৰা তেওঁলোকে বনাঞ্চল কাটি তহিলং কৰি কিছুমান ব্যক্তিৰ দ্বাৰাই এই খৰিখিনি সৰবৰাহ কৰা হৈছে। গতিকে এইটো ধিক্কাৰজনক, নিন্দাজনক। ইয়াৰ অতি সোনকালেই বন বিভাগে ব্যৱস্থা ল'ব লাগে। তেনেকুৱা আমাৰ সন্দেহ হৈছে, এইকাৰণে কথাটো কৈছো আপোনাক যে বন বিভাগৰ চকুত ধূলি দি কেনেকে হাজাৰ হাজাৰ গাড়ী আহিব পাৰিছে। এইটো চাওকচোন, আপুনি ইয়াতে কল্পনা কৰক যে তেওঁলোকৰ যদি গোপন বুজাবুজি নাথাকে, গোপন মিতিৰালি নাথাকে, তেতিয়াহ'লে কেনেকে এইটো সম্ভৱ হয়? আপুনি চাওক, এটা কথা শুনক, লজ্জাজনক কথাটো হৈছে এটা ঠেলাৱালা সাধাৰণ দুটামান ঠানি কাটিব গ'লে তেওঁক এৰেষ্ট কৰে, তেওঁলোকৰ ওপৰত যি অত্যাচাৰ কৰে, তেওঁলোকক কি কৰে, ঠেলা জব্দ কৰে, দা জব্দ কৰে, কুঠাৰ জব্দ কৰে, মানে লগালগি একশন। এই যে লগালগি একশন ব্যৱস্থাটো গৰিব মানুহৰ ওপৰত কিয়, ধনী শ্ৰেণীৰ পুঁজিপতিৰ ওপৰত কিয় নহয়? তেতিয়াহ'লে এই কথাটো চাওকচোন, আপুনি ইয়াৰ পৰা অনুমান কৰক যে আচলতে তেওঁলোকে কাক ৰক্ষণাবেক্ষণ দি আছে? পুঁজিপতিক ৰক্ষণাবেক্ষণ দি আছে। পুঁজিপতিক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত বনাঞ্চল ধ্বংস কৰি আছে। বনাঞ্চল ধ্বংস কৰি ল'লে আমাৰ জীয়াই থকাৰ প্ৰব্লেম হৈ আছে। এইটো চাৰিওফালৰ পৰা। এতিয়া চাওক, প্ৰত্যেকটো বস্তু এটাৰ লগত এটা সাঙুৰ খাই আছে। গতিকে এই বস্তুটো চাওক, এটা অবিহনে আৰু এটা কি নহয়, সম্পূৰ্ণ নহয়। গতিকে আমিতো জীয়াই থাকিব, মানৱ সম্পদটো জীয়াই থাকিব লাগিব। কেৱল ব্যৱসায়টো শেষ নহয়, মানুহ কৰ্ম কিহৰ কাৰণে কৰে, ব্যৱসায় কিহৰ কাৰণে, নিজৰ জীৱনটো বচোৱাৰ কাৰণে, নিজৰ পৰিয়াল স্বাৱলম্বী কৰাৰ কাৰণে। কিন্তু পৰিয়ালে যদি নাথাকে, জীৱন যদি নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ টকা ব্যৱসায় দি কি হ'ব? গতিকে চৰকাৰক মই অনুৰোধ জনাম, এইটোৰ ওপৰত নজৰ দিয়ক, তদন্ত কৰক আচলতে কি ঘটি আছে। সেই কথাতে কৈছো যে আচলতে এই বস্তুটো তীক্ষ্ণ নজৰ দিব লাগে। এনেকুৱা কাৰবাৰ যাতে, অবৈধ কাৰবাৰ বিলাক নচলে, মই চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছো, অতি সোনকালে এইটো বন্ধ কৰি দিব লাগে। তেওঁলোকে কয়লা জ্বলোৱা। আৰু ইয়াতে মই এটা কথা কৈছো যে এই কোম্পানী বিলাক হৈছে, আমাৰ ইয়াৰ লোকেল ল'ৰা সংস্থাপন নাপায়। মই কথা টানি আনিছো, সংস্থাপন এইকাৰণে নাপায়, বাহিৰা ৰাজ্যৰ পুঁজিপতি মানুহক ইয়াত কি দিয়ে, টিকা দিয়ে, দামৰ দায়িত্ব দিয়ে। এই কয়লাবিলাক যিমান আহে চব বাহিৰৰ মানুহ কৰিছে, আমাৰ ইয়াত লোকেল মানুহ নাই নেকি? এইবিলাক বস্তু চৰকাৰে চকু নিদিয়ে। তেওঁলোকে কয় নহয় আমি নিবনুৱাৰ স্বাৰ্থত কোম্পানী কৰিছো। নিবনুৱা ক'ত নিবনুৱা সংস্থাপন পাইছে? এইটো এবাৰ আছে, তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষে এবাৰো নাচায়। এনেকুৱা কি হৈ আছে? আপোনালোকে কোম্পানী কৰিছে, ঠিক আছে, ইমানখিনি কৰাৰ পিছতে যদি সংস্থাপন দিয়ক, লোকেল মানুহখিনিক সংস্থাপন দিয়ক। কিমান শিক্ষিত যুৱক আছে, তেওঁলোকক সংস্থাপন দিয়ক। তাকে নকৰি পুঁজিপতি আছামক আপোনালোকে এইবিলাক ঠিকা চিকা দি থৈ দিব, বন ধ্বংসৰ ঠিকা দি থৈ দিব, তেনেকুৱাতো নহ'ব। তেওঁলোকে খৰিতে ইণ্ডাষ্ট্ৰী চলি আছে আৰু এইটো বন বিভাগে জড়িত আছে। এই সম্পৰ্কত আমি অভিযোগ দিছিলোঁ। অভিযোগ দিয়াৰ পিছত এই DFO যেতিয়া 2 মাহৰ কাৰণে ছুটীত আছিলে, তেতিয়া ছ'চিয়েল ফৰেষ্ট্ৰি DFO তেওঁৰ যেতিয়া চাৰ্জ আছিল, মই বহি থকাতে তেওঁ অৰ্ডাৰ কৰিছিলে যে এইটো বন্ধ কৰিব লাগে। কিন্তু তেওঁ যোৱাৰ পিছত কেইদিনমান বন্ধ ৰাখিলে, ফাৰ্ষ্ট কিন্তু বন্ধ কৰা নাই। আপোনালোকে জানে যে সেই অঞ্চলৰ লাখ লাখ গছ কাটি সেই ইণ্ডাষ্ট্ৰীবিলাক কৰিছে। হাতীৰ যিটো আপোনাৰ কৰিডৰ আছিল, সেইটো বন্ধ কৰিছে তেওঁলোকে। তাত পদুমপুখুৰীত তেওঁলোকে যিটো আপোনাৰ পানী খাইছিল, সেই পানীবিলাক বিষাক্ত কৰিছে। তাৰ যিবিলাক বায়'টেক, চিজ বায়'টেক আৰু গুলছানৰ যিবিলাক আৱৰ্জনা তাত গৈছে, যোৱাবাৰ বহু আপোনাৰ খেতি বাতি নষ্ট হৈ গৈছে, সেই লৈ প্ৰতিবাদ কৰা হৈছে।
তাত মাছ কাছৰ পৰা কৰি বহু পক্ষী মৃত্যুবৰণ কৰিছে। গতিকে এই কথা বাৰে বাৰে প্ৰশাসনে জানে। এনেই কি সেই চিজ বায়টকৰ সন্মুখ ওচৰত আমাৰ মন্নৈ নিপুৰ দাসৰ 4 বিঘা মাটি আছে, তাত তেওঁলোকে সেই আৱৰ্জনাবিলাক পেলোৱাৰ পিছত তাত খেতি কৰিব নোৱাৰে। আজি 4 দিন আগতে দিছে কমপ্লেইনো দিছে। এনেই তাৰ আৱৰ্জনা আমাৰ মন্নৈ বিলত পেলাই আছে, তাত মাছবিলাক আজি মৰি যোৱাৰ অৱস্থা হৈছে। গতিকে আজিকালি যুগত আপুনি খৰি দি ইণ্ডাষ্ট্ৰিজবিলাক ক'ত দেখা পাইছে? আপুনি দেখাই দিয়কচোন এটা এই বিশ্বত যে খৰি আপোনাৰ ভাৰতবৰ্ষত এনেকুৱা এখন ঠাই যে খৰি দি ডাঙৰ এটা ইণ্ডাষ্ট্ৰি চলি আছে। আজি তেওঁলোকে গছ কাটি ধ্বংস কৰি পেলালে, আকৌ গছ কাটি ইণ্ডাষ্ট্ৰি চলি আছে। আৰু সেইবিলাক ছাইবিলাক আপুনি যাব, আপোনাৰ সেই অঞ্চলত ৰাস্তাই ঘাটে য'তে ত'তে পৰি আছে। আপোনাৰ সেই ছাইবিলাক আকৌ বতাহত মিলি আকৌ মানুহৰ মাজত প্ৰদূষণ হৈ গৈছে। আৰু যিবিলাক আপোনাৰ সেই অঞ্চলৰ যিটো অৱস্থাত গন্ধ, সেই গন্ধই আজি মানুহ থাকিব নোৱাৰিছে। ইতিমধ্যে খনি স্কুলে কমপ্লেইন দিছে, আমি কমিটিৰ দ্বাৰা কোনো কমপ্লেইন দিছিলোঁ। আৰু সেইবিলাক ইণ্ডাষ্ট্ৰি কৰিছে খনি স্কুলৰ মাটিত। এতিয়া সেই খনি স্কুলে য'ত আজি মানৱ সম্পদ সৃষ্টি কৰিছে, সেই খনি স্কুল এওঁলোকৰ অত্যাচাৰত যাব লগা হৈছে এতিয়া। গতিকে আমি দাবী কৰিছো যে ইতিমধ্যে প্ৰদূষণ পৰে তেওঁলোক চৌকছ কৰিছিলে, কিন্তু চৌকছৰ কি উত্তৰ দিয়া নাজানো। আমি ইতিমধ্যে আমাৰ আলোচনা হৈছে, চেমিনাৰ কৰিম, এই সম্পৰ্কে আমি এটা আন্দোলন কৰিম। আমি কিছু আচৰিত কথা যে বন বিভাগে যে এই বনাঞ্চল ধ্বংস কৰি আজি এটা উদ্যোগ স্থাপন কৰি আছে, উদ্যোগটো চলাই আছে, কিন্তু তাৰ কোনো ব্যৱস্থা কৰা নাই। আৰু যাৰ ফলত কোটি কোটি টকা তেওঁলোকে আপোনাৰ ফৰ ফাঁকি দি আছে। কয়লা আনিলে পইচা বেছি কৰ দিব লাগে, গতিকে কৰ নেতা কৰি আপোনাৰ এই অঞ্চলত দালাল লোক ধৰি ৰাতি গছ কাটছে। আৰু কি কৰিছে তেওঁলোকে, মাজতে সৰু দি পিক আপ বন্ধ কৰিছিলে, তাৰপিছত এতিয়া কি কৈছে আপোনাৰ মনাকচা আৰু ডাকাই দলত পিক আপ বিলাক নে ডাঙৰ ডাঙৰ গাড়ীত বজাই কৰে, তিৰপাল দি ৰাতি ঢুকাই। আপুনি এতিয়া যদি ভিতৰত যায় আপুনি চাব খৰিৰ পাহাৰ হৈ আছে তাতে, আৰু সেই খৰি দি তাতে ইণ্ডাষ্ট্ৰি চলাই আছে। গতিকে আমি তীব্ৰ প্ৰতিবাদ কৰিছো আৰু বন বিভাগক ধিক্কাৰ দিছো যে বনাঞ্চল এওঁলোকে ধ্বংস কৰি আছে। এই বনাঞ্চল ধ্বংস কৰা মানুহবিলাকৰ এই অফিচাৰ বিলাকৰ কাৰণে এই ঘটনাবিলাক ঘটি আছে। গোটেই কাৰবাৰটোৱে 2 নম্বৰী। আপোনাৰ বনাঞ্চলৰ ধ্বংস কৰি ইণ্ডাষ্ট্ৰি চলাটোৱে কাৰবাৰে হেৰি। আৰু এইবিলাক যে ছত্ৰছেট বন বিভাগৰ ছত্ৰছেটে চলি আছে, হয়তো তেওঁলোকৰ কমিশ্যনৰ অংক মিলা নাই, যাৰ কাৰণে যে ধৰিছে, বা বন্দোবস্ত তেওঁলোকৰ লগত কৰা নাছিল এই পাৰ্টিটো, তাৰ কাৰণে এইটো কৰিছে। নহ'লে দিনতে চলি আছে, 2-3 বছৰ ধৰি কেনেকে চলি আছে, খৰিতে চলি আছে, তেওঁলোকে নাজানে নেকি? চব ৰাস্তাদি অহা যোৱা কৰি আছে, নাজানে নেকি? পুলিচ বিভাগ জানে, ফৰেষ্টে জানে, প্ৰশাসনে জানে, চবে জানে, কিয় নকৰে তেওঁলোক বন্ধ? গতিকে এতিয়া গোটেই এইটো জড়িত আছে, এটা ৰাজনৈতিক আশীৰ্বাদত এই কামবিলাক কৰি আছে। কাৰণ কয়লা হ'লে GST আপোনাৰ দিব লাগিব, কম পইচাত তেওঁলোকে কামটো কৰি আছে। গতিকে লেবাৰৰ মজুৰি পৰ্যন্ত কম দি আছে। আজি 10 ঘণ্টা কাম কৰিলে ডাবল পইচা দিব লাগে, দিয়া নাই তেওঁলোকে, সেইবিলাক কাম কৰি আছে পৰ্যন্ত। গতিকে আমি তীব্ৰ প্ৰতিবাদ জনাইছো। আমাৰ 1 মাহৰ এটা চেমিনাৰ হ'ব, সেই চেমিনাৰৰ পিছতে আমি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।